নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি ভ্যাকেন্সি যিখিনি আহিছে এইখিনি মই আপোনালোকক দেখুৱাইছো চাই যাব আজি ভ্যাকেন্সিটো আহিছে আপোনালোকৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ TRTC ৰ পৰা আহিছে লোকেশন আমিনগাঁও গুৱাহাটী হ'ব আৰু পোষ্ট আহিছে ইয়াতে আপোনালোকৰ এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং এপ্ৰেন্টিছৰ ভ্যাকেন্সি হয় টোটাল ভ্যাকেন্সি আছে ইয়াতে আপোনাৰ 26 টা আৰু স্যালাৰি ইয়াতে দিয়া আছে যি সকলে ডিগ্ৰী পাস কৰা হয় বিটেক বা বিই কৰা বা গ্ৰেজুৱেচন কৰা আছে আৰ্টস সায়েন্স আৰু কমাৰ্চত তেওঁলোকৰ কাৰণে হ'ব 12000 পাৰ মান্থ আৰু যি সকলে ডিপ্লোমা কৰা হয় তেওঁলোকৰ কাৰণে 10000 হ'ব পাৰ মান্থ স্যালাৰি কোৱালিফিকেশন ইয়াতে আপোনালোকৰ বি বা বিটেক কৰা যদি আছে মেকানিক্যাল ইঞ্জিনিয়াৰিংত বা সিভিল ইঞ্জিনিয়াৰিংত এপ্লাই কৰিব পাৰে বা যদি ডিপ্লোমা কৰা আছে মেকানিক্যাল ইঞ্জিনিয়াৰিংত এপ্লাই কৰিব পাৰিব আৰু যদি কাৰোবাৰ ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী নাই অকল জেনাৰেল গ্ৰেজুৱেচন কৰা আছে আৰ্টস সায়েন্স বা কমাৰ্চত তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু তেওঁলোকৰ এইখিনিৰ লগতে আপোনালোকৰ মিনিমাম 6 মাহৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ কাম জানিব লাগিব এইখিনি যদি কোৱালিফিকেশন আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কেনেকৈ কৰিব সিলেকশন প্ৰসেস কি হ'ব ইয়াতে মই দেখুৱাইছো চাব সিলেকশন প্ৰসেস ইয়াত দিয়া আছে ওয়াক ইন ইন্টাৰভিউ অনলি ফেস টু ফেস ইন্টাৰভিউ হ'ব ইন্টাৰভিউত যদি আপোনালোকে ভাল পাৰফৰ্ম কৰিব পাৰে তেতিয়া হলে সিলেকশন হৈ যাব আপোনালোকৰ এইকিটা পোষ্টৰ কাৰণে ইন্টাৰভিউ হ'ব আপোনালোকৰ 18 জানুৱাৰী 2025 ৰাতিপুৱা 9টা বজাত গৈ পাব লাগিব ইন্টাৰভিউ লোকেশন গৈ পাব লাগিব আৰু আপোনালোকে ইন্টাৰভিউ লোকেশনটো কোত হয় এটো ইয়াতে দিয়া আছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ মিনিষ্ট্ৰি অফ মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ গভৰ্নমেন্ট অফ ইণ্ডিয়া আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 781031 এটো হয় আপোনালোকৰ এড্ৰেছ ইন্টাৰভিউ এড্ৰেছ এইটো এড্ৰেছত গৈ কিনে আপোনালোকে ৰাতিপুৱা 9টা বজাত ৰিপৰ্ট কৰিব লাগিব আৰু ৰিপৰ্ট কৰাৰ টাইমত আপোনালোকে কি ডকুমেন্টস লৈ যাব লাগিব ইয়াতে দিয়া আছে আপোনালোকৰ যিখিনি ডকুমেন্টস আছে মেট্ৰিকৰ হায়াৰ সেকেন্ডাৰী আৰু ইঞ্জিনিয়াৰিং কৰা বা গ্ৰেজুৱেচন কৰা সেই অৰিজিনাল খিনি লগত লৈ ল'ব আৰু এটা জেৰক্স কপি লৈ ল'ব আৰু লগতে নিজৰ পাসপোৰ্ট সাইজ ফটো লৈ ল'ব আৰু নিজৰ এখন আপডেটেড বায়োডাটা এখন লগত লৈ ল'ব এইখিনি ডকুমেন্টস লৈ কিনে আপোনালোকে সেই এড্ৰেছটোত যাব লাগিব ৰাতিপুৱা 9টা বজাত গৈ পাব লাগিব আৰু এইখিনি তাৰ পিছত আপোনালোকৰ তাতে 10টা বজাৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু সেই দিনাখনে ইন্টাৰভিউ হৈ যোৱাৰ পিছত কাৰ সিলেকশন হয় নহয় তেওঁ আপোনালোকক জনাই দিব এটো ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব লাগিব ইয়াতে কোনো অনলাইন ফৰ্ম ফিল আপ বা মেইল কৰা বা কল কৰা কোনো হেনেকুৱা সিস্টেম নাই ইয়াতে আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব গৈ কিনে তাত ৰাতিপুৱা ৰেজিষ্টাৰ কৰিব কৰি কিনে আপোনালোকৰ তাত এজনকে ইন্টাৰভিউ লোৱা হ'ব তাতে সো এইখিনি আছিল ইনফৰমেশন যদি কিবা বুজি নাপায় বা কিবা যদি প্ৰবলেম হয় কমেন্ট কৰিব মই বুজাই দিব ট্ৰাই কৰিম এটো আপোনালোকৰ 1 বছৰৰ কাৰণে হ'ব এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিংটো আপোনালোকৰ 1 বছৰৰ কাৰণে হয় 1 বছৰ আপোনালোকক এই স্যালাৰিটো দি থকা হ'ব আৰু 1 বছৰৰ পিছত তেওঁলোকৰ ফালৰ পৰা কিবা এটা এক্সাম স্ক্ৰিন টেষ্ট এটা লয় সেই টেষ্টটো যদি আপোনালোকে ভাল পাৰফৰ্ম কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ পাৰ্মানেন্ট চাকৰি হৈ যাব আৰু গভৰ্নমেন্ট সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰত পাৰ্মানেন্ট চাকৰি হৈ যাব সো হেতু এটা ভাল সুবিধা হয় গতিকে যি সকল নতুনকে ফ্ৰেশ ক্যান্ডিডেটে গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী লৈছে তেওঁলোকে এপ্লাই কৰিব তেওঁলোকে যাব পাৰিব ইন্টাৰভিউত ওয়াক ইন ইন্টাৰভিউ সো এইখিনি আছিল ইনফৰমেশন দিবলগীয়া আজিৰ সো আশা কৰো ভিডিঅটো ভাল পালে আৰু সকলোখিনি বুজি পালে যদি কিবা বুজি নাপায় কমেন্ট কৰিব সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ